Hello everyone, welcome to the eQuibat Science channel. আজি আমি ডিসকাস কৰিব ওলাইছো এটা ফিজিক্সৰ এটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ ফৰ BSc নাৰ্ছিং এক্সাম, ওকে? তো কোৱেশ্চনটো কি দিছে? What causes free electrons to move in a conductor? Okay? অপচন এ দিয়া আছে ম্যাগনেটিক ফিল্ড, বি দিয়া আছে ইলেক্ট্ৰিক ফিল্ড, সি দিয়া আছে গ্ৰেভিটেশনাল ফিল্ড এন্ড ডি দিয়া আছে নিউক্লিয়াৰ ফোৰ্স, ওকে? তো ফাৰ্স্ট কোৱেশ্চন আমাৰ ফাৰ্স্ট ইকুৱেশনটো এনসাৰ কৰাৰ জানিব লাগিব যে কন্ডাক্টৰত কি থাকে যে ফ্ৰী চাৰ্জ বিলাক থাকে আৰু সেই চাৰ্জ বিলাক কি কৰি থাকে ৰেন্ডমলি মুভ কৰি থাকে লেটস কনসিডাৰ দিস ইজ আ কন্ডাক্টৰ ওকে এটা এটা কন্ডাক্টৰ হয় আৰু যিবিলাক ফ্ৰী চাৰ্জ থাকিব এইবিলাক কি হৈ থাকিব ইয়াৰ ৰেন্ডমলি মুভ কৰি থাকিব ঠিক আছে তো ৰেন্ডমলি মুভ কৰিলে কি হয় যদি এভাৰেজ ভ্যালুটো কি হয় 0 হৈ যায় ঠিক আছে যদি সেই ইলেক্ট্ৰন বিলাক আমি যদি বা সেই চাৰ্জ বিলাক যদি এটা পাৰ্টিকুলাৰ ডাইৰেকচনে মুভ কৰিব লগা হয় তেতিয়াহলে কি হয় এটা আমি এটা কি দিব লাগিব এখন এক্সটাৰ্নাল ফিল্ড দিব লাগিব যিখন ফিল্ড আমি কি বুলি কওঁ জেনাৰেলি যিখন আমি এপ্লাই কৰা ইলেক্ট্ৰিক ফিল্ড হয় ঠিক আছে তো ইয়াৰ আমাৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব তেতিয়াহলে ম্যাগনেটিক ফিল্ডটো হ'ব নোৱাৰে কাৰেক্ট আনসাৰ কোনটো হ'ব ইলেক্ট্ৰিক ফিল্ড অপচন বি ঠিক আছে গ্ৰেভিটেশনাল ফিল্ড হ'ব নোৱাৰে নিউক্লিয়াৰ ফোৰ্স হ'ব নোৱাৰে ওকে এটা কন্ডাক্টৰৰ যিবিলাক ফ্ৰী চাৰ্জ থাকিব সেইটো এটা পাৰ্টিকুলাৰ ডাইৰেকচনে মুভ কৰিবৰ কাৰণে আমি কি সদায় এপ্লাই কৰো ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰো ঠিক আছে তো এইটো ধৰণৰ কোৱেশ্চন বিলাক আৰু পাই থাকিব কাৰণে আপোনালোকে ইউটিউবত যেটো সায়েন্স চেনেল আছে সেইটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব থ্যাংক ইউ